আজি আমি আছো ৰুণু দেৱী শৰ্মা এজন ফেমাছ লেখিকা আৰু তেওঁ বহুত কিতাপ লিখিছে কবিও হয় তেওঁ সদস্য হৈ গ'ল আমাৰ অসম সাহিত্য সভাৰ আৰু সদস্য হৈ গ'ল পঞ্চৰত্ন সাহিত্য সভাৰ তেওঁ উপসভাপতি আৰু অসম সাহিত্য সভাৰ হিতাহী সদস্য তাৰ বাহিৰে তেওঁ জড়িত হৈ আছে অসম কবি সমাজৰ আজীৱন সদস্য নানান ধৰণৰ তেওঁ এচিভমেণ্ট পাইছে জীৱনত তেওঁ ৰিচেণ্টলি সাহিত্যশ্ৰী বঁটা দি তেওঁক এৱাৰ্ড দিয়া হৈছিল আৰু সন্মানিত নেশ্যনেল এক্সিলেঞ্চ এৱাৰ্ডো পাইছে তেওঁ দিল্লীত তো আহক আমি জানিব চেষ্টা কৰোঁ তেওঁৰ এচিভমেণ্ট আৰু তেওঁৰ ভাৱ যেতিয়া তেওঁ যিহেতু তেওঁ এজন লেখিকা আৰু কিতাপ লিখে আৰু কবি গায়ক নানান কাৰ্যসূচী তেওঁ মানে ইনভলভমেণ্ট বহুত কাম কৰিছে অসমীয়া সমাজৰ কাৰণে তো আমি জানিব চেষ্টা কৰিম তেওঁৰ মানে এচিভমেণ্টৰ বিষয়ে আৰু তেওঁৰ যেতিয়া লিখাৰ সময়ত তেওঁ কি ভাৱ লৈ লিখে তো সেই কানেক্টিভিটিটো আমি জানিব চেষ্টা কৰিম তো কওক এতিয়া আপুনি কি এচিভমেণ্ট পাইছে আপুনিও মানে কাউণ্ট কৰি থৈছে নে মনত নাই আপোনাৰ ঘৰটো দেখোন গোটেই সজা তো কি এচিভমেণ্ট পাইছে ফেমাছ এচিভমেণ্ট কিছুমান নমস্কাৰ মই দৃষ্টি অসমীয়ালৈ মোৰ শুভকামনা আৰু মৰম শুভেচ্ছা জনাই মোক এইখিনি কৰি ল'বলৈ অহাৰ কাৰণে মই তোমালোকক বহুত ধন্যবাদ দিছোঁ। মোৰ নাম ৰুণু দেৱী শৰ্মা। মই সকলোৱে জানেই মোক অলপ কিছু মই কবিতা লিখিছোঁ। মোৰ সাতখন মোৰ কবিতা পুথি ওলাইছে আৰু প্ৰবন্ধ লিখিছোঁ এখন আৰু অসমীয়াত কবিতা অনুবাদ কৰিছোঁ এখন কবিতা পুথি তেনেকে আৰু আপুনি মানে এতিয়ালৈকে মই চাইছোঁ আপুনি নেশ্যনেল এক্সিলেঞ্চ 2023 পাইছে তাৰ বাহিৰে সাহিত্যশ্ৰী বঁটা দি আপোনাক অভিনন্দন কৰা হৈছে তাৰ বাহিৰে মই দেখিছোঁ আপুনি কাৰ্যসূচীত আপুনি পাৰ্টিচিপেশ্যন কৰিছে চাই পাইছোঁ আপোনাক গোটেই এৱাৰ্ড দি ভৰা ঘৰটো আপুনি ৰিচেণ্টলি সাহিত্যশ্ৰী অভিনন্দন পত্ৰ পাইছে আৰু তাৰ বাহিৰে নেশ্যনেল এক্সিলেঞ্চ এৱাৰ্ড 2023 আৰু বহুত ধৰণৰ আপুনি চাৰ্টিফিকেশ্যন আৰু বঁটা আপোনাক দিয়া হৈছে এটা ডাঙৰ এচিভমেণ্ট আপোনাৰ কাৰণে তো আৰু কিছুদিনৰ ভিতৰত আপুনি দিল্লীলৈ প্ৰস্থান কৰিব দিল্লীলৈ কোনটো এৱাৰ্ড আপোনাক দিয়া হ'ব দিল্লী মানে এনেই পূৰ্বশ্ৰী তেওঁলোকে কবি সন্মিলন পাতিছে অসম ৰাষ্ট্ৰীয় কবি সন্মিলন নেশ্যনেল কবি সন্মিলন তাতে তেওঁলোকে বাছি পেলাই কি দিয়ে তেওঁলোকে দিব এৱাৰ্ডটোৰ কথা কোৱা নাই এতিয়া এনে মাতিছে আৰু কেতিয়া যাব আপুনি দিল্লীলৈ কবিতাৰ বিচাৰিছে মোৰ ডাটাবিলাক বিচাৰিছে এতিয়ালৈকে মানে বঁটা দিয়াৰ কোনো উল্লেখ কৰা নাই এতিয়ালৈকে পিছতহে কৰিব আৰু কি কৰে এনেই অসম প্ৰজ্ঞা মেলত জইন কৰিব মাতিছে আৰু অসম প্ৰজ্ঞা মেলত প্ৰজ্ঞা বঁটা দিব পাৰে দিলে আৰু তাৰে মোক ৰিচেণ্টলি মোক কলিকতাৰ পৰা এটা এৱাৰ্ড দিলে জ্ঞান বঁটা নে কি এইটো বঁটাটো যে জলচাকুটি ওপৰত আছে দিব্যযজ্ঞ সেই বঁটাটো দিলে আৰু এনেকে মই সম্প্ৰীতি মুক্ত মঞ্চৰ পৰাও মোক এটা সাহিত্য প্ৰজ্ঞা বঁটা দিছে আৰু তেনেকৈ বহুতখিনিয়ে পাইছোঁ এতিয়ালৈকে তাৰ বাহিৰেও এতিয়া জানিব বিচাৰিছোঁ এজন লেখিকা কবি জীৱনটো যেতিয়া আপুনি কোনো এটা গান লিখে বা আপুনি কবিতা লিখে তো আপোনাৰ কি ভাৱ মানে কি হোৱাট ইউ গ' থ্ৰু আপুনি বেকহেণ্ডত আৰু তেতিয়া মানে লিখাৰ সময়ত কি ভাৱনা লৈ আৰু আপোনাৰ মাইণ্ডছেটটো কি থাকে সেইটো বিষয়ে জানিব বিচাৰিছোঁ মাইণ্ডছেটটো কি ক'ম মোৰ কিছুমান মানসিকটো অলপ হেৰি কৰিবৰ কাৰণে মানে জাগৃত কৰিবৰ কাৰণে অলপ কিছুমান বহুত অন্তৰত দুখ বা সুখ কিবা কিবি যে থাকে সেইবিলাক প্ৰকাশ কৰিবৰ কাৰণে মই বিচাৰোঁ আৰু
এইবোৰ লিখাৰ সময়ত মানে আপুনি যেতিয়া কবিতাই লিখে কাবালৈ মনত পৰি কিনে লিখা হয় নে কাবাক কানেক্ট কৰিব লাগে নহয় জানো কিবা এতিয়া কিবা এটা কাম কৰিব গ'লে মোক ভাবিব লাগিব প্ৰেজেন্টেশনটোৰ বিষয়ে ৰেডি হ'ব লাগিব তাৰপিছত মই লিখিম তো আপোনাৰ সেই থট প্ৰক্ৰিয়া যেতিয়া লিখি আছে মানে কি চেলেঞ্জেছ আপুনি মানে ফিল কৰে আৰু ভাবি কিনে লিখে মানে সেই মাইণ্ডছেটটো আৰু কমপ্লিট এটা সাইকোলজিক্যাল বিষয় জানিব বিচাৰিছো কি এজন শিকাৰ মানে লিখাৰ সময়ত কি সাইকোলজিক্যাল আৰু কি বস্তু দি তেওঁলোকে সেইবোৰ চিন্তা কৰি লিখা হয় আৰু কাক ভাবি লিখা হয় নে নিজৰ কিবা কানেকশ্যন থাকে সেইবোৰ বিষয়ে জানিব বিচাৰিছো বেক এণ্ড প্ৰচেছটোৰ বিষয়ে তাকে মই মানে সমাজখনৰ বিষয়ে বিশেষকৈ লিখিব বিচাৰোঁ আৰু ওচৰ চুবুৰীয়া কিছুমান পৰিৱেশ অৱস্থা এইবিলাক নৱপ্ৰজন্মকো কিছুমান শিকাবৰ কাৰণে জাগৃত কৰিবৰ কাৰণে আমাৰ চৌপাশে পাৰিপাৰ্শ্বিকতাবিলাক দেখাবৰ কাৰণে আৰু সমাজত চলি থকা কিছুমান নিয়ম নীতি বিশৃংখলা এইবিলাক বিশৃংখলা হাই কাজিয়া উন্মাদ পৰিস্থিতিবিলাক আঁতৰাবৰ কাৰণে অলপ মনত ভাৱ জাগৃত হয় যে এইটো যাতে আঁতৰি যায় সমাজৰ পৰা সেইটোকে ভাবি পেলাই মই কিছুমান ভগৱানক ধিয়াই পেলাই যে তেওঁলোকৰ মনবিলাক সুস্থ মন সুস্থ পৰিৱেশ মনবিলাক যাতে তেওঁলোকৰ আধ্যাত্মিকতাৰ ফালে আগবাঢ়ে সেইটো ফালে মই ভাবোঁ কিছুমান আজিকালি নৱপ্ৰজন্মবিলাকো কোনো সাহিত্য বা এই আমাৰ আধ্যাত্মিকতাৰ ফালৰ পৰা তেওঁলোক জাগৃত কিছুমান হ'বৰ কাৰণে বিচাৰে হ'বৰ কাৰণে আগবঢ়াই দিওঁ যাতে এইবিলাক দেখি পেলাই যাতে তেওঁলোকে জাগৃত হয় অলপ ভাল হয় মানে তাৰ বাহিৰেও আইতা মানে আৰু কিছুমান লক্ষ্য কৰিছো আমাৰ অসমীয়া সমাজ আমাৰ যেতিয়া আমি কথা কওঁ আমি বহুত ভাল মানে নৱপ্ৰজন্মক অসমীয়া সমাজৰ প্ৰতি সেই যিবোৰ আমাৰ বিষ্ণু ৰাভা প্ৰসাদ হওক জ্যোতিপ্ৰসাদ আগৰৱালা হওক তাৰ প্ৰতি এটা মানে আগ্ৰহী আৰু পেচনেট যাতে সমাজখন এটা ভাল হৈ থাকক সেইটো কেনেকুৱা ধৰণৰ লৈ যাব পাৰি বাট বেছিভাগে আজি দেখিছো কি যিমান অসমীয়া মিডিয়াম স্কুল হৈ গ'ল মানে বেছিভাগ ল'ৰাই নাযায় বেছিভাগ মই তিনচুকীয়া চাইডত দেখিছো আমাৰ চাইডৰ আপাৰ আছামত এই অসমীয়া মিডিয়ামৰ স্কুলখিনি অনলি আমাৰ গৰীব ঘৰৰ মানুহ কিছুমান আছে কলে চাহ আদিবাসী মানুহে তাত পঢ়াব গৈ আছে বাকী যিমান সংগঠনৰ ল'ৰা ছোৱালীবোৰ চাব বা পাৰ্টিৰ ল'ৰা ছোৱালীবোৰ চাব কোনো পলিটিকেল পাৰ্টি চাব ডাঙৰ ডাঙৰ মানুহবোৰ গোটেইবোৰ ইংৰাজী মিডিয়াম গৈ আছে আৰু যেতিয়া মই এই ইংৰাজী মিডিয়ামৰ ল'ৰা ছোৱালীৰ লগত কথা কওঁ আৰু জানিব বিচাৰোঁ অসমীয়া কালচাৰ বিষয়ে একো নাজানে নতুন প্ৰজন্মই জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে বেছি জানে তেওঁৰ গান যিহেতু শুনো আমিও ভাল পাওঁ বাট পুৰণি আমি যাব বিচাৰিম জ্যোতিপ্ৰসাদ আগৰৱালা হওক আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা হওক তাৰ বাহিৰে আমাৰ যিমান লেজেণ্ড আছে অতীত একোৱে নাজানে আৰু অসমীয়া কথা কওঁতেও বহুত কষ্ট পায় আপুনি কি ক'ব ময়ো তাকে কওঁ এইবিলাক আমাৰ অভিভাৱকবিলাকৰ ওপৰত দায়িত্ব আছে অভিভাৱকবিলাকে তেওঁলোক যাতে ল'ৰা ছোৱালীবিলাকক সন্তানসকলক যাতে এই আমাৰ পুৰণি শিল্পীবিলাক যিবিলাকে নেকি অমৰ শিল্পীবিলাক যেনেকৈ বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আমাৰ নৱকান্ত বৰুৱা আৰু কবি সাহিত্যিকসকলক আৰু আমাৰ ভূপেন হাজৰিকা আমাৰ জীৱনত ভূপেন হাজৰিকা গীতবিলাকক লৈ পেলাই আমাৰ চৰ্চা হৈ আহিছে আৰু তেওঁৰ অনুকৰণবিলাক আমি বেছিকৈ কৰিব পাইছিলোঁ এতিয়া জুবিনকো পালোঁ জুবিন গাৰ্গকো এনেকুৱাকৈ পালোঁ এতিয়া নৱপ্ৰজন্মই যেনিবা জুবিন গাৰ্গৰ গানবিলাকেই ভাল পায় আগৰবিলাক তেনেকুৱাকৈ কালচাৰ কৰিব নোখোজে তেওঁলোকে সেইকাৰণেই আমাৰ অভিভাৱক পিতৃ মাতৃসকলৰো দায়িত্ব থাকিব লাগে আৰু সমাজৰো দায়িত্ব থাকিব লাগে সেইকাৰণে আমাৰ একোটা ভাল ভাল অনুষ্ঠান পাতি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে আমি বিচাৰোঁ আৰু যাতে আমাৰ অভিভাৱকবিলাকে যাতে অকল পঢ়াতে মনোনিৱেশ নকৰি অকল যাতে কিতাপৰ পাঠটোকে যাতে
তাৰ ওপৰতে নিৰ্ভৰ নকৰি ল'ৰা ছোৱালীক অলপ সামাজিক ফালৰ পৰা আগবঢ়াই নিবৰ কাৰণে চিন্তা কৰিব লাগে, যাতে তেওঁলোকে সকলো ক্ষেত্ৰতে আজিকালি ল'ৰা ছোৱালী আছে কিছুমান থাকে বহুত থাকে কালচাৰবিলাক মানে কি অসমীয়া কলা কৃষ্টি ছবি অঁকা বা নৃত্য গীত এইবিলাক বাদ্য যেনেকৈ আমাৰ কৃষ্টিকলাবিলাক কিমান আছে আমাৰ অসমৰ কামৰূপীয়া বিশেষকৈ কামৰূপীয়া লোককৃষ্টি এইবিলাক আমাৰ সমাজত একোটা অনুষ্ঠান পাতি এইবিলাক চৰ্চা কৰিব লাগে। এইবিলাক চৰ্চা কৰিলে মানে ল'ৰা ছোৱালীবিলাকে দেখা পাব আৰু শিকিব। সেইকাৰণে আমাৰ এটা লোক সংস্কৃতি এটা গঢ়ি উঠিছে আমাৰ সমাজত, সেইটো যাতে ল'ৰা ছোৱালীবিলাকক শিকাই আগবঢ়াই নিব পাৰোঁ সেই বিষয়ে আমি যৎপৰ চেষ্টা কৰি আছোঁ যাতে আগবাঢ়ি আহে। এইবিলাক আমি কৰিলে নহ'ব, পিতৃ মাতৃবিলাকে অভিভাৱকবিলাকে আগবঢ়াই নিবলৈ জানিব লাগিব, তেতিয়াহে ল'ৰা ছোৱালীবিলাক নৱপ্ৰজন্মবিলাক আগবাঢ়ি আহিব শিকিব। ঠিকে কৈছে এতিয়া অভিভাৱক যিমান পেৰেণ্টছ আছে তেওঁলোকে টাইট কৰিব লাগিব আৰু কালচাৰটো প্ৰথমৰ পৰা সৰুৰ পৰা ডাঙৰলৈকে তেওঁলোকে শিক্ষা দীক্ষা দি গোটেই চোৱা চিতা কৰিব আৰু ভালকে যদি তেওঁলোকে আগবাঢ়ি আহে আৰু চোৱা চিতা কৰে আৰু সংস্কাৰ আৰু যি কালচাৰটো অসমীয়া কালচাৰ সেই কালচাৰটোৰ বিষয়ে তেওঁলোকে যদি আগবঢ়ায় আৰু অলপ সচেতনতা দি লৈ যাব পাৰে অসমীয়া জাতিটো বহুতে আগবাঢ়ি যাব, ছ'চাইটিও ভাল হ'ব। তাৰ বাহিৰেও এতিয়া জানিব বিচাৰিছোঁ যে আপুনি বহুতো কবিতা লিখিছে, ৰিচেণ্টলি এটা ভিডিঅ' ভাইৰেল হৈছিলে, মই চাই পাইছোঁ আপোনাক জুবিন দাক জুবিন দাই আপোনাক কিবা কৈছে, তো জুবিন দাই কথা পাতিছে তেতিয়া গানটো লৈ কিনে কৈ আছে আপুনি কি ভাবি কাৰ কাৰণে লিখিছে গানটো, তেতিয়া আপুনি কৈছে ন মই মোৰ কাৰণে লিখিছোঁ নে কিবা কৈছিলে। ত' আপুনি জুবিন দাৰ বিষয়ে কি ক'ব? বৰ দুখ লাগে, কি ক'ম আৰু এজন আমাৰ সম্পদ আমাৰ অসমৰ পৰা ঢুকাই গ'ল, আমাৰ অসমৰে নহয় গোটেই ভাৰতৰ পৃথিৱীৰে তেওঁ থাকি আমাৰ এটা বুকুৰ আপোন বুকুৰ কুটুম, তেওঁ আমাৰ এটা অসমৰ সম্পদ হেৰাই গ'ল আমাৰ মাজৰ পৰা। বহুত আছিলে তেওঁৰ, কাক কি কৰা নাছিলে, সকলোকে তেওঁ মৰম কৰিছিলে, সকলো দুখীয়া শ্ৰেণীৰ ৰাইজক দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক কিমান সহায় কৰিছিলে তেওঁ, বহুত বহুত উপকাৰ কৰিছিলে, বহুত সহায় কৰিছিলে, কিমান ৰোগী দুখীয়ানি চলা ৰোগীবিলাকক তেওঁ সহায় কৰি মৃত্যুমুখৰ পৰা বচাইছে। সেই সেইজনক আজি আমাৰ অসমৰ পৰা নাইকিয়া হ'ল, একোৱেই নাইকিয়া হ'ল। তেওঁ এজন সম্ৰাট, গীতিকাৰ নহয়, তেওঁ মানে সম্ৰাট, সুৰৰ সম্ৰাট আছিলে। তেওঁ সকলোকে আজি ল'ৰা ছোৱালীবিলাকে কিহৰ কাৰণে যায়, তেওঁক মনোযোগ দিয়ে কিয়, তেওঁ ল'ৰা ছোৱালীবিলাকক জগাই তুলিছিলে বা সকলোকে জগাই তুলিছে তেওঁৰ গীতৰ মাজেৰে যাতে সকলোকে জাগি উঠে। সেইকাৰণে তেওঁৰ গীতৰ অনুষ্ঠানত নধৰা হৈ গৈছিলে মানুহ। আৰু মোক কৈছিলে তেওঁ মানে সুধিছিলে, মোক দেখা পালে বিহু সন্মিলনত তেওঁৰ অনুষ্ঠান চাবলৈ গৈছোঁ, মোক দেখা পাই পেলাই মোক হাতযোৰ কৰি সন্মান দিছে, কৰিছে, মই সন্মান দিছোঁ, মোক লগত কথা পাতিছে। তাৰপিছত এনেই ধেমালি চলে সুধিছে, মেঘালী চুলিতাৰী ঢৌ খেলে গধূলি হাঁহিতে মিচিকনি সোণৰে পাহি, সেই গানটো আপোনাক লৈ কোনোবাই লিখিছিল নেকি সুধিছে। মই বোলো মোক লৈ কোনেও লিখা বুলি মই গম পোৱা নাই, নাজানো, মোৰ গীত এটা মই নিজে লিখিছোঁ, মই মোৰ মিষ্টাৰক লৈ পেলাই লিখিছিলোঁ গীতটো, সেইটোকে কৈছোঁ তেওঁক, তেতিয়া হাঁহিছে আৰু এইটো কথা। সেই ভিডিঅ'টো বহুতে ভাইৰেল হৈছে, মই চাই পাইছোঁ। আৰু মানে আপোনাক এতিয়ালৈকে মনত আছেনে আপোনাক কিমান আপুনি লিখিছে কিতাপ আৰু কিমান কবিতা লিখিছে বা আপুনি কিতাপে ধৰক আপোনাৰ মনত আছে? কিতাপ মনত আছে, গান গীত দুটা লিখিছোঁ, এনেকৈ আৰু লিখি আছোঁ, লিখিবৰ কাৰণে বিচাৰিছোঁ। এটা নিজকে এটা লিখিছোঁ, সেইটো সুৰ দিছোঁ, সেইটো ওলাইছে, ইউটিউবত চাৰ্চ কৰিলে ওলাব, মোৰ সপোন বুলি পেলাই, এইটো ইউটিউবত চাৰ্চ কৰিলে ওলাব। গানটো মোৰ ল'ৰা এজনে গাইছে, যিটো প্ৰাণ পাৰ্থপ্ৰতিম বুলি ল'ৰা এজনে গাইছে,
সি এতিয়া গানত বহুত ৰেকৰ্ড কৰিছে। জুবিনৰ গীত গাই সি এতিয়া ৰেকৰ্ড কৰিছে। ভাল হৈছে মানে নাম কৰিছে আৰু সি ৰেকৰ্ড হৈছে তাৰ। আৰু কিবা আপুনি শুনাব বিচাৰিব নেকি আজি গীত? আৰু বা জুবিনৰ হৈ এটা কবিতা। জুবিনৰ লৈ এটা কবিতা আপুনি লিখিছে যদি। ঠিক আছে। সূৰ্যটো নোহোৱা হ'ল, আকাশৰ পৰা সূৰ্যটো নোহোৱা হ'ল, গ্ৰহ নক্ষত্ৰবোৰৰ হাহাকাৰ লাগিল, তৰাবোৰ এটা এটাকৈ খহিব ধৰিছে, সূৰ্যটো সাগৰত ডুব গ'ল, এটা গান নোহোৱা হ'ল, তোমালৈ চাই হাঁহি থকা যোনটো আমন জীৱনকৈ শুই পৰিল এজোপা গছত, চৌদিশে অন্ধকাৰ হ'ল, তুমি নোহোৱাত সূৰ্যটো হেৰাই গ'ল, চৌদিশে নিৰ্বাক নিস্পন্দ আৰু স্তব্ধ, পৃথিৱীখনেই স্তব্ধ হৈ পৰিল। মহাপ্ৰলয় হ'ল নেকি? এটা জাতি এটা যুগ শেষ হ'ল, মানুহবোৰ চৌদিশে দৌৰি আছে, এটা মায়াবিনী ৰাতি, এটা যাদুকৰী কণ্ঠৰ মায়াজালত পাগলবোৰে দৌৰি আছে অসংখ্য পাগল। সাগৰৰ পৰা কেনি গ'ল সূৰ্যটো? মানুহবোৰে তলকিবই নোৱাৰিলে এই কথা। মানুহবোৰ নোহোৱা হ'ল, তোমাক হেৰুৱাৰ বেদনাত কলিজাখনে ধপধপাই গছজোপাৰ তললৈ ঢপলিয়াইছে। মানুহবোৰ দেখিছো বহু দূৰৰ পৰাই জাক বান্ধি দলে দলে বিচাৰি চাদৰৰ আচলতে বান্ধি লৈছে উশাহটো। এটা যাদুকৰী কণ্ঠ বিচাৰি পাগলবোৰে নিৰীক্ষণ কৰিছে, সূৰ্যটো কেনি গ'ল? মানুহবোৰে একেলগে বিচাৰি হাহাকাৰ কৰিছে, এটা যাদুকৰী কণ্ঠৰ মায়াজালত মেঘৰ বৰণ বিচাৰি কৰবাত বিক্ৰী হৈ গ'ল নেকি যাদুকৰী কণ্ঠৰ শিপাডাল? যন্ত্ৰৰ দৰে তুমি আকাশ চুবলৈ গৈছিলা, সোঁৱে বাৱে ঘূৰি আছিল তোমাৰ ভক্তগণ, লগতে তোমাৰ পাগল প্ৰেমিকসকল। মেঘালী চুলিতাৰিৰে তুমি মোক সুধিছিলা আৰু উপহাৰ দিছিলা মোক তোমাৰ যাদুকৰী কণ্ঠস্বৰ। মই পাহৰো কেনেকৈ? আমাৰ প্ৰাকৃতিক সম্পদ এবিধ হেৰাই গ'ল, এটা জাতিৰ সত্তা, এটা সম্পদ, এটি সাহসী সত্তা, স্পষ্টবাদিতা, নিৰ্ভীকতাৰ আসনখনত তুমি সজাই পৰাই ৰাখিলা সুন্দৰকৈ, উৰণীয়া পক্ষী যেন হৈ তুমি হলা স্বাভিমানী, আনিলা জাতিৰ গৌৰৱ। লুপ্ত হব নেকি আজি এই বিশ্বক জগোৱা গান? হাজাৰ হাজাৰ কণ্ঠৰ ভঁৰাল, উৰণীয়া পক্ষী হৈ উৰি গুচি গলা আজি সাগৰত শুবলৈ, উৰণীয়া পক্ষী হৈ তুমি উৰি গুচি গলা আজি সাগৰত শুবলৈ। সেয়েহে এটা সূৰ্য হেৰাই গ'ল, শত শত দিন দৰিদ্ৰৰ লাখুটি হৈ আছিলা, শুকান মৰুভূমিৰ এজাক হেঁপাহৰ বৰষুণ হৈ তুমি আকৌ আহিবা, সৰল নিৰ্ভেজাল হৃদয় তোমাৰ, প্ৰেমৰ চোতালখনত তুমি হিয়াৰ আমঠু, তুমি জিলিকি আছিলা আকাশত এটা সজাল নক্ষত্ৰ হৈ, তোমাৰ সুৰৰ মায়াজলত বন্দী আছিল পদপথৰ মণিকাঞ্চন, পদপথৰ পথিকজন, তোমাৰ প্ৰেমত ফুৰে তোমাৰ খোলা দুৱাৰৰ অজস্ৰ প্ৰেমিক, তোমাকেই কেন্দ্ৰ কৰি খেপিয়াই ফুৰিছিল তোমাৰ প্ৰেমিক পাগলবোৰ। তোমাৰ সুৰৰ জংকাৰত তুমি এবুকু আশা প্ৰত্যাশা, তুমি সুৰৰ দেৱতা, জীৱন সুন্দৰ কৰি জগত পোহৰ কৰি আধাৰুৱা জীৱন কৰি সমাপন, তুমি কেনি গলা, ক'ত হেৰালা আধাতে জীৱন সমাপ্তি শুলাগৈ তুমি সাগৰৰ তলিত, মাতৃৰ দুগ্ধ পান কৰি শৈশৱতে এৰি যোৱা বৰগছজোপাই সাৰ পানী দি কৰিলে ডাঙৰ,
সোণাৰু গছ হৈ ফুলিলা। সঁচাই জুবিন, নহয় তুমি এটা জীৱন, তুমি এটি প্ৰাণ, এটি যেন উশাহ। হাত পৰে দেহা, হিয়াৰ আকুলতাত, দুলি থাকে চকুৰ পতাত, এধানি সৰগী সুখ, পৰাণত জ্বলে, পৰাণত বলে সমীৰণ, ব্যাকুলতাত উজাগৰি হৃদয়, বাঢ়ি আহে মৰমৰ দায়িত্ব, হৃদয় স্পন্দনত। নমস্কাৰ। এয়া আছিল ধুনীয়া কবিতা। কেতিয়া লিখিলা আইতা এইটো কবিতা? ঢুকোৱাৰ পিছত? তেওঁ জাগ্ৰত কৰিবৰ কাৰণে এইটো কৰিছোঁ। তাৰপিছতো আৰু কেইবাটাও কবিতা লিখিছোঁ, হেৰিও লিখিছোঁ। মোৰ নিজা গান নে তেওঁৰ গান? মোৰ গান। নমস্কাৰ। এটা আজি 3 বছৰ 4 বছৰমান হ'ল এটা গান তেওঁ মোৰ মানুহজনক সোঁৱৰণত এটা লিখিছিলোঁ আৰু গীত এটা। তাকে গীতটো লিখা নহয়, সুৰ কৰি ওলাইছোঁ। আপুনি মানে সুৰো দিছে? সুৰ দিছোঁ নিজে, লিখিছোঁ নিজে, আৰু গাইছে প্ৰাণপ্ৰতিম। প্ৰাণপ্ৰতিমে গাইছে। এইটো ইউটিউবত দিয়া আছে, চাৰ্চ কৰি। সপোনতে সপোনতে তোমাক চুইছিলোঁ এদিন, তুমি আহিছিলা মনৰ বতৰা ল'বলৈ, মনৰ বতৰা ল'বলৈ। সপোনতে সপোনতে তুমি আহিছিলা তোমাৰ, বহুদিন পোৱা নাই প্ৰেমৰ সুবাস, এনেহেন সোণোৱালী পূৰ্ণিমা ৰাতি, এনেহেন সোণোৱালী পূৰ্ণিমা ৰাতি, কৈছিলা কৈছিলা মোক বহু কথা, কৈছিলা তুমি বহু কথা, কৈছিলা কৈছিলা তুমি নীলাভ আকাশৰ কথা, কৈছিলা তুমি নীলাভ আকাশৰ কথা। সপোনতে সপোনতে তোমাক চুইছিলোঁ এদিন, তুমি আহিছিলা মনৰ বতৰা ল'বলৈ, মনৰ বতৰা ল'বলৈ। আবেলিৰ নৈখনে অকাই পকাই, আবেলিৰ নৈখনে অকাই পকাই, কেঁকুৰিটো পাৰ হোৱাৰ কথা, নুপুৰৰ ৰুণু জুনু মোৰ চনাত আজি, নুপুৰৰ ৰুণু জুনু মোৰ চনাত আজি, দেখা পালো আকাশ মেঘাচ্ছন্ন, অবুজ মনক মই বুজাব নোৱাৰো, মোৰ হেঁপাহৰ ঘৰখন কিয় মেঘাচ্ছন্ন, প্ৰিয়তৰু বল কল, প্ৰিয়তৰু বল কল, এজাক ৰূপালী বতাহ, এজাক ৰূপালী বতাহ, এনেহেন আশা এনেহেন তৰা ভৰা জোনাকী ৰাতি, এনেহেন তৰা ভৰা জোনাকী ৰাতি, কৈছিলা কৈছিলা তুমি বহু কথা, কৈছিলা তুমি বহু কথা, কৈছিলা কৈছিলা তুমি নীলাভ আকাশৰ কথা,
তুমি নীলা আকাশৰ কথা সপোনতে সপোনতে তোমাক চুইছিলো এদিন তুমি আহিছিলা মনৰ বতৰা লবলৈ মনৰ বতৰা লবলৈ সপোনতে সপোনতে নমস্কাৰ সুন্দৰ গীত এটা এয়া আপুনি চাই পেলাই এটা ধুনীয়া গান তেওঁ লিখিছে সুন্দৰ গীত প্ৰদৰ্শন কৰিলে এয়া আছিল ৰুণু দেৱী শৰ্মাৰ এচিভমেণ্ট তেওঁ এতিয়াও বহুত গান প্ৰচেছত আছে তেওঁৰ আৰু তেওঁ কিতাপো বহুত লিখি আছে ষ্টিল মানে প্ৰচেছত আছে আগন্তুক কালত আপুনি চাই পাব তেওঁ লিখা নতুন কিতাপ আৰু গান তেওঁ অসমীয়া চলচ্চিত্ৰতো কিছু গান দিব গৈ আছে আৰু তেওঁৰ গান নহয় সুৰো দিছে গান গোৱাই নহয় গান বালো বেলেগে গাব বা তেওঁ সুৰ দিয়াৰ পৰা লৈ কিনে যিমান চেষ্টা আৰু নতুন প্ৰজন্মক যাতে গায়ী সংগীতেৰে দি যাতে অসমীয়া জগতৰ অসমীয়া সংস্কৃতি যাতে বজাই ৰাখে তেওঁৰ এটা চেষ্টা আপুনি চাই পাব এই আছিল অসমীয়া দৃষ্টিৰ আজি আমি আছো এই গুৱাহাটী পাঞ্জাবাৰী ৰুণু দেৱী শৰ্মা ঘৰত আৰু তাকে ৰাইজলে সকলোকে মোৰ সাদৰ সম্ভাষণ জনালোঁ যাতে মোৰ এইখিনি আপোনালোকৰ শুভাশীষ পায় আৰু আগবাঢ়িব পাৰোঁ আৰু যাতে আগুৱাব পাৰোঁ তাৰ বাবে লাগিব আপোনালোকৰ প্ৰেৰণা আপোনালোকৰ আশীৰ্বাদ শুভেচ্ছা মৰম ইয়াকে কৈ মোৰ কথা সামৰণি মাৰিলোঁ এইয়া আপুনি চাই আছে অসমীয়া দেশী আজি আমালৈ ইমানেই